নমস্কাৰ, মই মোৰ সকলো জ্যোতি সুন্দৰী মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা বিষয়বস্তুৰ ওপৰত আলোকপাত কৰিম। সেইটো হ'ল গ্ৰহৰ তুংগী অৱস্থা। কাৰণ কুণ্ডলী এখনত যদি এটা তুংগী গ্ৰহ থাকে তেতিয়াও শুভ বুলি কোৱা হয়। গতিকে দুটা থাকিলেতো কথাই নাই, 3 নম্বৰ থাকিলে কথা আছে। গতিকে তুংগী গ্ৰহ থকা মানে কুণ্ডলীখন শুভ বুলি কোৱা হয়। এটাতেই শুভ, আৰু যদি কাৰোবাৰ 2টা বা 3টা থাকে আৰু 3টালৈ থকা দেখিছোঁ মই, আছে। কথা হ'ল বিশেষকৈ এই তুংগী অৱস্থা যেনেকৈ তুংগী হয় সেইদৰে নিচেষ্টও হয়। এই বিষয়বস্তুটো হ'ল কি যে আমি সাধাৰণতে কওঁ যে আপোনাৰ শুক্ৰ তুংগী অৱস্থাত আছে, বা কেতিয়াবা আমি কওঁ যে বৃহস্পতি আপোনাৰ তুংগী অৱস্থাত আছে। ঠিক এনেকুৱা কথা, এটা ফল, শুভ ফল। কিন্তু বাস্তৱ ক্ষেত্ৰ হ'ল কি যে প্ৰত্যেকটা তুংগী গ্ৰহই তাৰ ফল কিন্তু বেলেগ বেলেগ হয়। আপোনালোকে নাভাবিব যে মোৰ তুংগী আছে কাৰণে মোক খুব ভাল, সকলো ফালে ভাল। সেইটো নহয়, সেইটো ভুল হয়। একচুৱেলি প্ৰত্যেকটা গ্ৰহৰ একোটা কাৰকতা থাকে, সেই কাৰকতাৰ ওপৰত ভিত্তি কৰিহে আপোনাৰ মানে ইফাল সিফাল হ'ব ফলটো। সেইকাৰণে 2টা তুংগী থাকিলে আৰু ভাল বুলি কোৱা হয়। এনেকৈ দেখা দেখি কথা হ'ল কি তুংগী প্ৰাপ্তি গ্ৰহ থাকিলে কুণ্ডলীখনত শুভ বুলি কোৱা হয়, আৰু হয়ও, দেখা গৈছে বাস্তৱতো হয়। আমাৰ কুণ্ডলী বিশেষকৈ মই এতিয়া আপোনালোকক ক'ম কোনটো গ্ৰহ ক'ত থাকিলে তুংগী অৱস্থা বুলি কোৱা হয়। প্ৰথম জানিব লাগিব আপুনি, কাৰণ প্ৰত্যেকটা গ্ৰহৰো কোনটো ৰাশিত থাকিলে তুংগী হ'ব, আৰু সেইমতে তুংগী গ্ৰহ কোনটো গ্ৰহৰ তাৰ ফল কেনেকুৱা হয়, আপোনালোকে কেনেকুৱা ফল পাব, এই বিষয়ে আপোনালোকক এটা খুব সৰু আপুনি নিজে চাব পৰা বিষয়। আপুনি নিজে গম পাব এতিয়া যে মোৰ তুংগী অৱস্থা আছে। আৰু সাধাৰণতে এটা কথা হয় কি যে তুংগী গ্ৰহৰ তাৰ দশাকালত বা অন্তৰ্দশাকালত সদায় শুভ ফল দিয়ে। এইটো মষ্ট ইম্পৰ্টেণ্ট। চাওক, এটা তুংগী গ্ৰহই তাৰ দশাকাল বোলাৰ লগে লগে আপোনালোকে গমেই পাইছে দশাকালবিলাক কিমান চলিছে। কিছুমান ধৰক কাৰোবাৰ 6 বছৰ, এতিয়া ৰবি তুংগী যদি হয় 6 বছৰ সেই সময়, বা মংগলত যদি 7 বছৰ, যদি চন্দ্ৰৰ হয় আপোনাৰ 10 বছৰ শুভ ফল লাগি গ'ল আপোনাৰ। ঠিক সেইদৰে বুধ ৰবি 17 বছৰ, বৃহস্পতিৰ 16, ৰাহুৰ 18, শনিৰ যদি হয় আপোনাৰ 19 বছৰ, যদি শুক্ৰৰ তুংগী অৱস্থায় 20 বছৰ। গতিকে শুক্ৰৰ তুংগী থাকিলে ক'বই নালাগে, 20 বছৰ কাল আপোনাৰ কাৰণে জয় মই। ঠিক সেনেকুৱা কথা হ'ল কি এতিয়া আপোনালোকক মই এটা কথাই কৈ দিছোঁ যে এই চাৰ্টখন মই চাৰ্ট মতে আপোনালোকক মানে কিছু কথা সুবিধা হ'ব, তেতিয়াহ'লে আপোনালোকে নিজে চাব পাৰিব বিষয়বস্তুটো। মই আপোনালোকক এটা বস্তু দেখুৱাই দিছোঁ স্পষ্টকৈ, তেতিয়াহ'লে আৰু ভাল হ'ব। চাব আপোনালোকক এতিয়া বস্তুটো, বিষয়বস্তুটো কিছু হ'লেও আপোনালোকক কৈ দিছোঁ। এতিয়া সুন্দৰ হৈছে। কি হ'ব এতিয়া আপোনালোকে মনত ৰাখিব যে তুংগী ক'ত হয় চাব। এতিয়া মেঘৰ পৰা আপোনাৰ মেঘ বৃষ এই প্ৰত্যেকটা ৰাশি, এই 12টা ৰাশি মিনক লাগে। গতিকে আমাৰ গ্ৰহ তুংগী প্ৰাপ্তি হয় ক'ত, ৰবি যদি হয়, ৰবি আপোনাৰ মেঘ ৰাশিত হয় তুংগী, য'ত আপোনাৰ ৰল 100 সেইটো ৰবি। গতিকে অকল প্ৰথম সংখ্যাটো আখৰটো লেখা যায়। গতিকে মেঘত ৰবি হয়, বৃষত শনি হয়, চন্দ্ৰ হয়, আৰু ৰাহু হয়, আৰু কিছুমানত অৱশ্যে মিথুনতো ৰাহুক ধৰা হয় আপোনাৰ তুংগী অৱস্থা। তাৰ মাজত আকৌ বৃহস্পতি হয় বৰপেটত, মনত ৰাখিব। বুধ কন্যা, নিজৰ এইটো স্বক্ষেত্ৰীয় হয়, আৰু এইটো হয়। গতিকে বুধৰ আপোনাৰ কন্যাত হ'ব, তুলাত শনি তুংগী হয়, বৃশ্চিকত কিন্তু কেতু হয়। ৰাহু যেনেকৈ ইয়াত তুংগী হয়, বৃশ্চিকত আপোনাৰ বৃশ্চিক ৰাশিত কেতুক ধৰা আছে। ধনুত নাই, মকৰত মংগল কিন্তু হ'ব তুংগী, কুম্ভ নাই, মীনত শুক্ৰ। এইকেইটা হ'ল আপোনাৰ তুংগী প্ৰাপ্তি স্থান সিহঁতৰ গ্ৰহবিলাকৰ।
গতিকে মই ইয়াত লিখি দিছোঁ যে গ্ৰহ তুংগী স্থান আৰু ফল। এতিয়া কথা হ'ল আচলতে এতিয়া আপোনালোকৰ ক'ব গৈছোঁ যে কি যে এই তুংগী গ্ৰহ যদি থাকে আপোনাৰ ফল কি কি হওক, কেনেকুৱা ফল দিয়ে, প্ৰত্যেকটাৰে নিজৰ নিজৰ এটা কাৰকতা থাকে আৰু কৈছোঁ যে সেইমতে ফল দিব। যদি কাৰোবাৰ ৰবি যদি তুংগী অৱস্থা থাকে, এই ৰবি যদি তুংগী অৱস্থা থাকে কাৰোবাৰ আপোনাৰ মনত ৰাখিব, সেই জাতক কি হয়, দাতা হয়, সুখী হয়, ধাৰ্মিকো হয় আৰু নিৰোগী হয়। কাৰণ ৰবি যদি কাৰোবাৰ তুংগী আছে সেই জাতকৰ ৰোগ বেমাৰ আজাৰ খুব কম হয় আৰু সেই জাতক সাধাৰণতে ধাৰ্মিক হয়, দাতা হয়, সুখী হয়, জীৱন সুখী হ'ব পাৰে সেইবিলাকৰ। ফলটো কথা, কিন্তু কুণ্ডখন থাকিলে জীৱনত সুখ ভাৱটো আহি থাকে আৰু গম পালে। গতিকে ৰবিৰ ক্ষেত্ৰত আহি গ'ল তুংগী হ'লে এইখিনি হয়। যদি চন্দ্ৰ তুংগী হয়, এই চন্দ্ৰ যদি তুংগী অৱস্থাত পায় বৃক্ষ ৰাখি হয়, গতিকে চন্দ্ৰ তুংগী হ'লে সেই জাতক সাধাৰণতে বিদ্বান হয় আৰু ধনী মানি হয়। চন্দ্ৰ যদি হয় এই জাতক ধনী মানি হ'ব আৰু তাৰ লগত মিত্ৰ, বহু মিত্ৰ হয় আৰু কীৰ্তিমান হয়। চন্দ্ৰ কীৰ্তিমান হয়। ঠিক সেইদৰে আপোনাৰ মংগল আহি গ'ল। আমি এটা কথা কৈছোঁ যে মংগল যদি তুংগী হয়, মংগল ক'ত হ'ব, মকৰত হয়। মংগল তুংগী যদি হয় তেনেহ'লে সেই জাতকৰ বিদ্বান হয়, সেই জাতক বিদ্বান হয় আৰু সেই জাতক মনিৰ মুক্তাযুক্ত হয়, কীৰ্তিমান হয়, তাৰমানে সকলোৱে মানে আৰু জানা বুজা মানুহ বিখ্যাত হয়। কিন্তু এই মংগল যদি মকৰত থাকে তেতিয়াহ'লে আপুনি ধৰি ল'ব আপোনাৰ মংগল তুংগী প্ৰাপ্তি হৈ আছে। লগ্ন যিয়েই নহওক কিন্তু আপোনাৰ তুংগী আপোনাৰ মই কৈ থাকিম। সেইদৰে যদি আপোনাৰ বুধ তুংগী হয়, বুধ ক'ত হ'ব, কন্যাত হ'ব। যদি বুধ কন্যাত হয়, বুধৰ ক্ষেত্ৰত কি হয়, জাতক ধনী মানি হয়, জাতক সেই হ'ব লোকনায়ক হয়। সেইদৰে আপোনাৰ ভাগ্যৱান বুলি কয়, কাৰণ বুধ যিহেতু বুদ্ধিৰ কাৰক গ্ৰহ, জাতক ভাগ্যৱানো হয়। আৰু তাৰ লগত জাতকৰ কি হয় যে খুব ভাগ্যৱান পুত্ৰ কন্যা থাকে সেই জাতকৰ, যাৰ বুধ তুংগী অৱস্থা থাকে সেই জাতকৰ সুসন্তানৰ পিতৃ মাতৃ হয়, বুধ যদি কাৰোবাৰ তুংগী অৱস্থাত আছে। গতিকে আপোনাৰ এই কথা আছে। যদি বৃহস্পতি তুংগী হয় তেনেহ'লে এই যে বৃহস্পতি কৰ্কটত তুংগী হ'ব, যদি বৃহস্পতি তুংগী হয় সেই জাতক ধনী হ'ব, সেই জাতক মন্ত্ৰী বিধায়ক হ'ব, লোকপালক, চাৰিটাক মানে পালন কৰি, লোকপালক বোলে চাৰিজনক মানে যোনে মানে ব্যৱস্থা কৰি দিব পাৰে তাকে লোকপালক। তাৰ বাহিৰেও সেই জাতকৰ পত্নী সুন্দৰী হয়, সুন্দৰী পত্নী হয়। গতিকে এনেকুৱা যদি শুক্ৰ হয়, কাৰণ শুক্ৰ যদি হয়, শুক্ৰ যদি তুংগী হয় তেতিয়া জাতক কি হয়, দীৰ্ঘায়ু হয়। যদি এই শুক্ৰ মীনত হ'ব, মীনত যদি হয় শুক্ৰ যদি থাকে তেতিয়াহ'লে আপোনাৰ কি হ'ব, আপুনি দীৰ্ঘায়ু হ'ব। তাৰ বাহিৰেও আপুনি দাতা হ'ব। তাৰপিছত আপোনাৰ জীৱনত ভোগ থাকিব, আমি ভোগ কৰিব পাৰোঁ যিকোনো বস্তু, যান বাহনৰ আদি কৰি চব কৰি থাকিব। যিহেতু শুক্ৰ ভোগৰ কাৰক গ্ৰহ, গতিকে সেই জাতকক ভোগী হয় আৰু দেৱৰ্ষি ভক্ত হয়। মানে ভক্ত বুলি কৈছে যি অৰ্থাৎ সেই জাতক মানে এই বিশেষকৈ ধৰ্মৰ ফালৰ পৰা যিটো ধৰ্মীয় ভাৱটো থাকি যায় আৰু ৰাশিত থাকিলে শুক্ৰ। শনি তুংগী যদি হয়, শনি ইয়াত তুংগী হয় তুলা ৰাশি, শনি তুংগী হ'লে সেই জাতকো কিন্তু দীৰ্ঘায়ু হয়। চাব দেই, জাতক ক'ত হয়, শুক্ৰ তুংগী হ'লে জাতক দীৰ্ঘায়ু হয় আৰু শনি তুংগী হ'লেও জাতক দীৰ্ঘায়ু হয়। জাতক ধনী মানি হয়, জাতক দাতা হ'ব আৰু তাৰ বাহিৰেও জাতক ভক্তা ভোগো কৰিব পাৰিব। শনি যদি আপোনাৰ তুলা ৰাশিত থাকে তেতিয়াহ'লে মনত ৰাখিব আপোনাৰ কুণ্ডলীত শনি তুংগী অৱস্থাত আছে। যদি ৰাহু তুংগী হয়, কথা আহিব আমিতো ৰাহু বেয়া বুলি কওঁ, ৰাহু তুংগী হ'লে সেই জাতকো ধনী হয়, টকা পইচাৰ অভাৱ নাথাকে। সেই জাতক শত্ৰুনাশক, ক'ত হ'ব, বিপদ হ'ব। আৰু কিছুমানৰ মিথুনতো হোৱা বুলি কয়, গতিকে মিথুনতো ভাল, তথাপিতো ৰাহুক আমি
বিশেষকৈ বিশেষকৈ ধৰা হৈছে। গতিকে জাতক শত্ৰুনাশক ৰাজসদৃশ ক্ষমতাবান যদি আপোনাৰ ৰাহু থাকে। গতিকে আনফালে ঠিক সেইদৰে আপোনাৰ কেতু তুংগী হ'লেও একে, ৰাহুৰ যিটো ফল বিপৰীত কেতু সেই একেই ফলে, কাৰণ ৰাহু তুংগী ইয়াত হয়, কেতু তুংগী বৃশ্চিকত হয়। গতিকে ফল দুয়োটাৰে ফল সমসাময়িক, গতিকে সেইটো ধৰা যায়। তাৰ মাজতে এটা কথা হ'ল যে কিছুমান কথা আহি থাকিল, অশুভ গ্ৰহ যদি তুংগী হয় তেতিয়া কি হয়, ক্ষতিৰ পৰিমাণ কম হয় মানুহৰ, আৰু যদি শুভ গ্ৰহ তুংগী হয় তেনে শুভ ফল বেছি হয়। এইটো খুব জানিব লগা বিষয়। আমাৰ কথা কওঁ যে তুংগী আপোনালোকে গমে পালে কোনটো গ্ৰহ ক'ত তুংগী হ'লে কি কি ফল পায়। তাৰ মাজেৰেও লেখা আছে যে অশুভ গ্ৰহ যদি তুংগী অৱস্থাত থাকে তাৰ অশুভ মাত্ৰা কমি যায়, অত্যন্ত কমি যাব বেছি হয়। আৰু শুভ গ্ৰহৰ ক্ষেত্ৰত কি হয়, শুভ ফল বেছি হয়। ধৰক এইকেইটা হ'ল কি, শুভ বুলি কোৱাৰ লগে লগে আপোনাৰ বৃহস্পতি পৰি যাব, শুক্ৰ পৰি যাব, বুধ পৰি যাব, চন্দ্ৰ পৰি যাব, এইবিলাক শুভ গ্ৰহ। তাৰ বাহিৰেও এটা কথা আপোনালোকক মই কৈছিলোঁ, বহুতৰে ভুল ধাৰণা এটা আছে, সেইটো কিন্তু সোধে বহুতে আমিও কওঁ নিচস্ত গ্ৰহ, যে আপোনাৰ গ্ৰহটো নিচস্ত হৈ আছে। নিচস্ত গ্ৰহ ক'ত হয়, গ্ৰহবিলাকৰ বিপৰীত চাইডটোত সমসপ্তমত যদি থাকি যায় তেতিয়া নিচস্ত হয়, থাকে নিচস্ত গ্ৰহ। যে নিচস্ত হ'ল বুলিয়ে যে একদম মানে বেয়া হ'ব সেইটোও নহয়, কেতিয়াবা ওলোটাও হ'ব পাৰে। আৰু নিচস্ত গ্ৰহ কেতিয়াবা তুংগী গ্ৰহৰ নিচিনা ফল দিয়ে। আপোনালোকক মই এটা কথাই উদাহৰণ বুজাই দিওঁ যে চাওক, মংগল যদি মংগল চাব যে এই মংগল এতিয়া মকৰত তুংগী হৈছে, বৃহস্পতি কৰ্কটত হৈছে। যদি আপোনাৰ মংগল বহি যায়, এই মংগল যদি ইয়াত থাকি যায়, চাব এটা উচ্চস্থ গ্ৰহ থাকিল, তুংগী গ্ৰহ থাকিল, আৰু এটা কি থাকিল, নিচস্থ গ্ৰহ থাকিল। তেতিয়া কি কোৱা আছে যে এই তুংগী গ্ৰহৰ প্ৰভাৱত এই যি নিচস্থ অশুভ ফল দিব লগা আছিল সেই ফল সি নিদিয়ে। তেতিয়া সি এই বৃহস্পতিৰ ফলৰ লগত সহযোগ কৰিব। সেইকাৰণে কৈছে, সেইটো কোৱা হৈছে নিজ ভংগ যোগ। আপোনালোকক কৈছিলোঁ, আপোনালোকে ভাবিব পাব, আপোনালোকে এনেকুৱা যিকোনো ক্ষেত্ৰতে হ'ব পাৰে, সেইটো শনিৰ ক্ষেত্ৰতো হ'ব পাৰে, শনি ৰবি সেইটো হ'ব পাৰে, শনি ৰবিটো হয় যে শনি ৰবি আমাৰ যোগবিলাকৰ লগত, বা কিছুমানে ক'ব শনি ৰবিৰ যোগ বাপাকৰ লগত সম্পৰ্ক নাথাকিব, অমুক হ'ব তমুক হ'ব। কিন্তু যদি শনি তুংগী হয়, এই জাতক হয় দেউতাকৰ লগত মতৰ অমিল হ'ব পাৰে, আৰু এই জাতক নিজৰ জন্মস্থানৰ পৰা যদি আঁতৰত গুচি যায়, সেই জাতক সদায় শুভ ফল হয়। কোৱা আছে শনি ৰবি যোগত জাতক যদিও পিতৃৰ লগত অলপ অমিল হৈ থাকে, তথাপিও পিতৃক যদি কোনোবাই অপমান কৰে, সেই শনিযুক্ত ৰবি সেই জাতকে কেতিয়াও সহ্য নকৰে। সেইটো বৰ সাংঘাতিক কথা। দেখাত কিন্তু বহুতে কয় যে মানে শনি ৰবি যোগ, গতিকে এইটো মানে কি হৈ থাকিল, অত্যন্ত অশুভ হৈ থাকিল। ধাৰণাটো সেনেকুৱা, কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা যায় যে এই জাতক যথেষ্ট আত্মবিশ্বাসী, আত্মবলৱান হৈ থাকে। শনি কথাটো সেই, আৰু যেতিয়ালৈকে দেউতাকৰ লগত থাকি যাব তেতিয়ালৈকে সি কোনো উন্নতি কৰিবও নোৱাৰে। এইটো কিন্তু সত্য, সি এৰা দি যাব লাগিব দেউতাকৰ পৰা, দেউতাকৰ পৰা আঁতৰত থাকিব লাগিব। আনফালে দেউতাকক কোনোবা অপমান কৰাটো সহ্য নকৰে, কিন্তু নিজে যিয়ে নকওক, এই শনি ৰবি যোগত এই এটা ছেপাৰেট এটা ফল আছে আপোনাৰ, আৰু সেই জাতকসকল কি যথেষ্ট
যি কৰিম বুলি ভাবে তাক কৰিব পৰা সক্ষমতা ৰাখে। আৰু বৃহস্পতি মংগলত যদি এনেকুৱা থাকি যায় সেই জাতক এই নিচস্ত গুণটো নোহোৱা হৈ যায়। এইফালে মংগলৰ ফল, মংগলৰ বৃহস্পতিৰ যিখিনি ফল তাৰ ফলত মংগলৰ কিছু ফল আহি যাবনে। গতিকে আপোনাৰ যান বাহন ভূমি প্ৰাপ্তি যোগ দেখিব, যাক কোৱা হয় গুৰু ভৌম যোগ। আপোনালোকক মনত ৰাখিব, গুৰু ভৌম যোগ। আৰু কেতিয়া প্ৰবল হৈ থাকে যদি এনেকুৱা অৱস্থাটো থাকে, যিকোনো থাকে কথা নাথাকে, অত্যন্ত ফল পাব লগা হ'লে ইয়াত থাকিব। কৰ্কটত যদি থাকে সেই জাতকৰ নিজা আপোনাৰ ঘৰ মাটি যান বাহন থাকিবই, হ'বই নিশ্চয়। সেইদৰে যদি বৃহস্পতি কিবা কাৰণত যদি মকৰত আহি যায়, এতিয়া মংগলৰ প্ৰভাৱত বৃহস্পতিৰ নিচস্ত গুণ নোহোৱা হৈ থাকিব। তাৰ ফলত তাকে মই যিখিনি ক'লোঁ যে যিটো গুৰু ভৌম যোগৰ ফল সেইবিলাক ঠিক এনেকুৱা কথা থাকে। গতিকে নিচস্ত হল বুলি গ্ৰহ এটাই একদম অশুভ ফল দিব সেইটো নহয়। আনফালে এটা কথাও কোৱা আছে যে যদি কিবা কাৰণত অশুভ গ্ৰহ নিচস্ত হয়, মনত ৰাখিব, অশুভ গ্ৰহ নিচস্ত হয়। অশুভ গ্ৰহ আমি কাক কাক ধৰোঁ, আপোনাৰ ৰবিও পৰে অশুভত পৰি যায়। ৰবি, মংগল, শনি, ৰাহু, কেতু এই পাঁচটা গ্ৰহক আমি আমাৰ শাস্ত্ৰত অশুভ ধৰা হয়। এনে নকওঁ গতিকে এতিয়া এইটো বেলেগ কথা। এটা কথা কোৱা আছে কি যদি কিবা কাৰণ কাৰোবাৰ যদি ধৰক অশুভ গ্ৰহ নিচস্ত হয় তেনেহ'লে সেই গ্ৰহ অশুভ ফল কমিয়ে দিয়ে। বুজি ল'ব লাগিব যে একদম অশুভ কাৰণে অত্যন্ত দিব সেইটো নহয়, ভুল, বৰং কমি যাব পাৰে। যদি ৰাশি চক্ৰত যদি কিছুমান শুভ ফল থাকে তেতিয়া তাৰ আপোনাৰ অশুভতাটো কমি যাব। এনে কিছুমান মানে অলপ চাব লগা হয়। আনফালে এটা কথাও আছে যে তুংগী গ্ৰহ বক্ৰী, আমাৰ চাব আপোনালোকে বক্ৰী বুলি এটা থাকে, ৰাখাই থাকে, বক্ৰী হোৱা। বক্ৰী গ্ৰহ কেতিয়াবা ফল দিয়ে আৰু কেতিয়াবা ফল আপোনাৰ কম দিয়ে, জানিব লগা কথা। বক্ৰী গ্ৰহ যে নিচস্ত গ্ৰহ সেনেকুৱা থাকে, কিছুমান চাব লগা হয়। নিচস্ত গ্ৰহৰো যি গোটেই অশুভ ফল দিব সেইটো নহয়। অশুভ ফল কৈছে যে অশুভ ফল পাব লগা হ'লে আপোনাৰ সেই গ্ৰহ যদি ষষ্ঠত থাকে, অষ্টমত থাকে বা দ্বাদশত থাকে। আৰু কেতিয়াবা দেখা যায় কেইটামান গ্ৰহ ষষ্ঠতো শুভ ফল দিয়ে। কেতিয়াবা দেখা গৈছে যে আপোনাৰ যে আমিতো আগতে কৈছোঁ যে যদি ষষ্ঠপতি যদি দ্বাদশত থাকে, দ্বাদশপতি যদি ষষ্ঠত থাকে, অথবা যদি ষষ্ঠপতি যদি অষ্টমত থাকে, অষ্টম কথা থাকে যে অষ্টমপতি যদি ষষ্ঠত থাকে, সেইবিলাক এটা এই যোগ হৈ থাকে। সেই যোগটো এটা কোৱা হৈছে বিপৰীত ৰাজ্য, যে দুটাও উল্টা। কিন্তু কথা হ'ল কি যে আপুনি কিন্তু ভোগ কৰিবই লাগিব কিছু হ'লেও। অশুভত্বটো এনেকুৱাকৈ আহি যাব, জীৱনত এনে এটা কষ্ট ভোগ কৰিব লাগিব যে সেইটো আপোনাৰ জিন্দগী মনত থাকিব। আপোনাৰ মৃত্যুৰ মুখৰ পৰা বাচি অহা যাক পোৱা হয় তেনেকুৱাও হ'ব পাৰে। তাৰপিছত দেখিব আপুনি এটা হঠাৎ আপোনাৰ মানে যাক পোৱা হয় যে অলৌকিক, আপুনি অলৌকিকভাৱে জীৱন পাই যাব, চেঞ্জিং হৈ যাব আপোনাৰ লাইফ। যদি অশুভ অৰ্থাৎ অষ্টমপতি যদি ষষ্ঠত থাকে, ষষ্ঠপতি যদি অষ্টমত থাকে বা দ্বাদশপতি ষষ্ঠত থাকে, এটা সেইবিলাক এটা যোগ সৰল যোগ হয়, এটা বিমল যোগ কোৱা আছে। এইবিলাক কোৱা হয় বিপৰীত ৰাজ্য। আৰু তাৰ ফলটো কিন্তু এনেকুৱা যে আপুনি নাপাব যে আপোনাৰ যোগ হ'ল বুলি যে আপুনি পাই যাব, আপুনি আপুনি এনেকুৱা মুহূৰ্তলৈ গুচি যাব পাৰে যে মই বাচি থকাতকৈ মই মৰাই ভাল। ঠিক এনেকুৱা পজিশ্যনটো আহি যাব পাৰে কেতিয়াবা, কাৰণ দুটাৰ মাজত যেতিয়া দশা অন্তৰশা হঠাৎ চেঞ্জিং হৈ যায় আপোনাৰ এইবিলাকৰ লাইফষ্টাইল চেঞ্জিং হৈ যায়। সেইকাৰণে কোৱা হৈছে কোৱা হৈছে যে বিপৰীত ৰাজ্যক যেতিয়া বুলি কোৱা হৈছে যে
অশুভ অৰ্থাৎ বা অষ্টমপতি যদি ষষ্ঠপতি যদি অষ্টমত থাকে সেই জাতকসকলৰ জীৱনত আহিব দুৰ্ভাগ্য, কিন্তু সেই দুৰ্ভাগ্যক আওকাণ কৰি জীৱনত এনে এটা গতি ল'ব সময়, সেই তাৰ উভতি চাব লগা নহয়। সেইকাৰণে সেইটোৰ নাম বিপৰীত ৰাজ্য, তাৰমানে সেই ৰাজযোগৰ নিচিনা ফল পায়। এৰিছোঁ আপোনালোকে নিশ্চয় গম পালে তুংগী গ্ৰহ অৱস্থাত আৰু ফল কোনটো গ্ৰহৰ আচলতে কি ফল পায়। যে এটা গ্ৰহ তুংগী বুলি কোৱাৰ লগে লগে তাৰ ফলটো প্ৰত্যেকটাৰ ছাইড আছে। ক্লিয়াৰ হ'ল? আপোনালোকক নিজস্ব গ্ৰহৰ কথাটো কৈয়ে দিলোঁ যে নিজস্ব মানে যে একদম আপোনাৰ যে একদম খালত পেলাই দিব সেইটোও নহয়। এৰিছোঁ বিভিন্নজনৰ বিভিন্ন কথাটো কৈ দিলোঁ, কাৰণ যথেষ্ট কথা আহিব জানিব লগা বিষয়। আমাক তুংগী গ্ৰহ ফলটো সাধাৰণতে কোৱাই আছে, এটা তুংগী গ্ৰহ থাকিলে আপুনি ভোগী, দ্বিতীয়টো থাকিলে আপুনি ধনী, তৃতীয়টো থাকিলে আপুনি মানে লোকনায়ক লোকপালক, চতুৰ্থ থাকিলে আপুনি ৰাজ চক্ৰৱৰ্তী। কোৱা আছে এটা যদি এটাতে আপোনাৰ ভোগ, 2 নম্বৰতে আপুনি ধনী মানে, তৃতীয় মানেতো আপোনাৰ মানে সকলোৱে আপোনাক সন্মান কৰিব লাগিব লোকপালক, চতুৰ্থত যদি 4টা থাকে তেতিয়াহ'লে আমি ৰাজ চক্ৰৱৰ্তী ৰজাৰ নিচিনা থাকিব পাৰিব। থাকিল কি 4টা তুংগী থাকিলে যে আপোনাৰ সেইকেইটাৰ দশা অন্তৰ্দশা ফল নাহিব। এইবিলাক গ্ৰহ এটা দশাৰ ফল পালে আপোনাৰ কিমান বছৰ এইটো শুক্ৰৰে আপুনি তুংগী থাকিল 20 বছৰ, শনি তুংগী থাকিল আপুনি 19 বছৰ চলিব, ৰাহু তুংগী 18 বছৰ কাল লাগে নেকি মানুহ, চন্দ্ৰ তুংগী 10 বছৰ চলি থাকিব। সেই সময়ত 10 বছৰ আপুনি যথেষ্ট উন্নতি কৰিব। এৰিছোঁ সকলোৰে মংগল থাকক, কুশলে থাকক।